এই বস্তুবিধ কাৰ কাৰ প্ৰিয় বাৰু? মোৰ কিন্তু বৰ প্ৰিয় দেই, মানে জলফাইৰ কথা কৈছোঁ। এয়া দেখিছেনে, আমাৰ জেঠাইহঁতৰ ঘৰতে আছে। তাৰ পৰাই ছিঙি আনি আৰু মই জলফাইৰ জুতিহে লৈছোঁ আৰু দেই। আৰু বিশেষকৈ এইটো ছিজনত জলফাই খাই এনেও ভাল লাগে। তাতে ধান কটাৰ ছিজন। মই আৰু এই বাহঁতৰ ওচৰতে বহি জলফাই খাই আছোঁ আৰু বাহঁত অলপমান জিৰাইছে। এয়া দেখিছেনে, আমাৰ এনাই, মানে সন্ধিয়া সময়ত আমি এনাইহঁতৰ ঘৰলৈ আহিলোঁ। যিহেতু বৰ বেছি দূৰ নহয়, দেখিয়ে থাকে আমাৰ জেঠাইহঁতৰ ঘৰৰ পৰা, সেইকাৰণে বোলো আজি সন্ধিয়া তাৰ পৰাই আহোঁ। এয়া এনাই জুইশালতে বহি আছে আৰু এইফালে আমাৰ ভাত খাবৰে হ'ল। এয়া ব্ৰইলাৰ আৰু লাই শাকৰ চব্জি। যিহেতু ব্ৰইলাৰৰ লগত লাই শাক দিলে এনেও খাই ভাল লাগে নহয়নে? এয়া দেখিছেনে, পিছদিনাখন মই এনাইৰ লগত এনেই ভিডিঅ' কিবাকিবি কৰি আছোঁ আৰু ভণ্টিয়ে তাৰেই মুহূৰ্তবোৰ ধৰি ৰাখিলে। এনাই কিন্তু মাজে মাজে গা ভাল নাইকিয়া হৈ থাকে আৰু যেতিয়া তেওঁ ভাল হৈ থাকে নিজে কামবোৰ কৰিবলৈ চেষ্টা কৰে। আৰু এয়া আমাৰ ঘৰত আজি মৰণা মাৰিবলৈ লৈছে। যিহেতু ধানবোৰ জেঠাইহঁতৰ ঘৰতে থোৱা হৈছে, সেইকাৰণে মানুহজন আৰু মই জেঠাইহঁতৰ ঘৰলৈ বুলি আহিলোঁ। এয়া আমাৰ বৰ্তাহঁতৰ ছোৱালী, দাই, জেঠু, ভিনদেউ সকলোবোৰ ইয়াতে আছে। আজিকালি মানুহবোৰ এলেহুৱা কিয় নহ'ব বাৰু? দেখিছেনে, আগতে গৰুৱেহে মৰণা মাৰিছিলে, ট্ৰেক্টৰে মৰণা মাৰিছিলে আৰু এইফালে চাওক আজিকালি মেচিনে উলিয়ালে। এয়া মা আৰু দেউতা পালখন জাপি আছে আৰু এইফালে মৰণা মাৰি হ'ল যিহেতু সকলোবোৰ বহি আছে। এতিয়া আমি ইয়াৰ পৰা লাহেকৈ যামগৈ, মানে আকৌ এনাইহঁতৰ ঘৰলৈকে যামগৈ। এয়া দেখিছেনে, চাৰিওফালে পথাৰ চাওকচোন, ইমান ভাল লাগে ন? ধানবোৰ এয়া পৰি গৈছেগৈ। ইমানেই ধান ভাল হৈছে, দেখিয়ে মনটো ভাল লাগি গৈছে। এয়া মানুহজনে মই আহি আছোঁ আৰু আমাৰ বিশেষকৈ ইয়াত পাহাৰখন দেখিলে মনটো বেছি ভাল লাগে। আৰু মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। বাই বাই।